কাজিৰঙাত পঞ্চতাৰকা হোটেলৰ যুঁজাই অশনি সংকেত আনিছে চৰকাৰলৈ। পঞ্চতাৰকাৰ স্বাৰ্থত চৰকাৰ ৰাজপথত আচ্ছা। আইকমছৰ উদ্বিগ্নতাৰ পাছত আচ্ছাৰ হুংকাৰে চিন্তা বঢ়াইছে চৰকাৰৰ। কাজিৰঙাৰ ইংলে পথাৰত 5-ষ্টাৰ হোটেল নিৰ্মাণ কৰিব গ্ৰেণ্ড হায়াতে। তাৰ বাবে ইংলে পথাৰৰ চাহ জনগোষ্ঠীয় লোকৰ কৃষিভূমি কব্জা কৰি বাউণ্ডেৰী মাৰিলে এটিডিচিয়ে। তাৰোপৰি 5-ষ্টাৰৰ বাবে উচ্ছেদ হ'ব হাতীখুলি চাহ বাগিচাৰো অংশ বিশেষ, যাৰ প্ৰতিবাদত বুধবাৰে ইংলে পথাৰলৈ যোৱা 3খন চাহ বাগিচাৰ শ্ৰমিকসহ আচ্ছা নেতাক প্ৰহাৰ কৰিছিল অসম আৰক্ষীয়ে। আৰু মাটিৰ অধিকাৰ বিচাৰি যোৱা চাহ শ্ৰমিক আৰু আচ্ছা নেতাক অসম আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনাত জাঙুৰ খাই উঠিছে আচ্ছা। বোকাখাট, গোলাঘাট, দেৰগাঁও, চাবুৱা, নুমলীগড় সকলো স্থানতেই চৰকাৰ বিৰোধী শ্লোগান, পুত্তলিকা দাহেৰে প্ৰতিবাদ আচ্ছা কৰ্মীৰ। চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদান কৰাটো বিজেপি চৰকাৰৰ নিৰ্বাচনী ইস্তাহাৰৰ কথা আছিল, এইটোতো পূৰণ কৰা নাই। এই মাটিখিনিক লৈ আমাৰ স্পষ্ট কথা যে 5-ষ্টাৰ হোটেলৰ আগতে চাহ শ্ৰমিকে মাটিৰ পট্টা পাব লাগে। আৰু আচ্ছাৰ ল'ৰাক যেতিয়া বিনা কাৰণত আৰক্ষীয়ে এনেকৈ নিৰ্যাতন চলাব, নিজৰ এটা ন্যায্য দাবীক লৈ মানে তেওঁলোকে মাত মাতিবলৈ যাওঁতে, আৰু তাতে যদি আক্ৰোশমূলকভাৱে কোনোবা আৰক্ষী বিষয়াই অশ্লীল ভাষাত গালি পাৰি পাৰি আমাৰ ল'ৰাক পিটিব, মাৰিব, তো ডেফিনেটলি মুখ্যমন্ত্ৰীৰ মূৰ্তি বাগিচাত জ্বলি আছে আৰু জ্বলি থাকিব, এইটো স্বাভাৱিক কথা। বিজেপি চৰকাৰখনে এতিয়া এটা কথা জানি লোৱাটো ভাল, আগন্তুক নিৰ্বাচনত যে ইয়াৰ ফল ভুগিব যে লাগিব, এইটো ইতিমধ্যে যোৱা নিৰ্বাচনত অলপকৈ অনুমান পাইছে। এনেকুৱা ধৰণৰ যদি চাহ শ্ৰমিকৰ ওপৰত অধিকাৰ যদি কাঢ়ি ল'ব বিচাৰে, যিখন চৰকাৰে শ্ৰমিকক একথা মাটি প্ৰদান কৰিব দিব নোৱাৰে, সেইখনে কিন্তু শ্ৰমিকৰ মাটি শ বিঘা মাটি কাঢ়ি বনিয়া গোষ্ঠীক দিব পাৰে। চৰকাৰ গঠনৰ ক্ষেত্ৰত বিজেপিক উদাৰ মনে সহায় কৰা, চাহ শ্ৰমিকৰ ভূমিৰ অধিকাৰ বিচাৰি কৰা প্ৰতিবাদক বল প্ৰয়োগ কৰি দমন কৰাৰ চেষ্টা কৰা চৰকাৰ আৰু আৰক্ষীৰ বিৰুদ্ধে সৰব আচ্ছা নেতৃত্ব। আপোনালোকে চাহ শ্ৰমিকৰ ভোটৰ পৰা আপোনালোকে গাদী দখল কৰিছে, কিন্তু এই চাহ শ্ৰমিকৰ সমস্যা লৈ যেতিয়া প্ৰতিবাদ কৰিবলৈ যায় আপোনালোকে পুলিচ লগাই, মিলিটাৰী লগাই আমাৰ নেতৃত্ববৃন্দক, আজি আমাৰ চাহ শ্ৰমিক ৰাইজক আপোনালোকে প্ৰহাৰ কৰাটো আমি চাহ জনজাতি ছাত্ৰ সন্থাই কোনো কাৰণত সহ্য নকৰোঁ। এতিয়া দেখা পাইছোঁ যে চাহ জনগোষ্ঠী যিখন ভূমি থাকি জীৱন জীৱিকাৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে, সেই বাগানৰ মাটিসমূহ বনিয়া গোষ্ঠী ইয়াৰ ক্ষেত্ৰত পৰিকল্পনা কৰিছে। আমি বনিয়া গোষ্ঠীক যি মাটি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, আমি ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা দিছোঁ, সকীয়নি দিছোঁ অসম চৰকাৰক আৰু অসমৰ ডিজিপি মহোদয়ক। যিসকল পুলিচে লাঠি চালনা কৰিছে আমাৰ সতীৰ্থসকলৰ ওপৰত, চাহ জনগোষ্ঠীৰ ৰাইজৰ ওপৰত, তেখেতসকলক অতি শীঘ্ৰেই তদন্তত আনিব লাগিব আৰু উপযুক্ত শাস্তি দিব লাগিব। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।